যুৱকজন লগে লগে ইমাম আহমদ বিন হাম্বল ৰহমাতুল্লাহ আলাইহি খাবতি ধৰিছে, কপালত চুমা খাইছে। হুজুৰ, আল্লাহ তাআলাই মোৰ এই দোৱাটিও কবুল কৰিছে, ওয়ামদিদকুম বিআমওয়াল ওয়া বানিন, সম্পত্তিও দিব তোমালোকক, খাই সন্তানো দান কৰিব। মনৰ আশা পূৰণ হোৱাৰ ইস্তিগফাৰ, এই ইস্তিগফাৰটি যিমান বেছি পঢ়িব আল্লাহ ৰাব্বুল আলামিন আপোনাক মুস্তাজাবুদ দাৱা বনাই দিব। আপুনি যি দোৱা কৰে লগে লগে কবুল হৈ যাব, মনৰ আশাবোৰ পূৰণ হ'ব। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ঘৰ সংসাৰত খাইৰ বৰকত দান কৰিব। যিসকলে ৰোজগাৰ কৰে, ইনকাম কৰে, আল্লাহ তাআলাই তেওঁলোকৰ ৰোজগাৰত বৰকত দান কৰিব, জীৱনত শান্তি আহিব। আল্লাহ ৰাব্বুল আলামিন বালা মুসিবত পেৰেশানিবোৰ জীৱনৰ পৰা আঁতৰাই দিব। জীৱনত এনেকুৱা শান্তি আহিব যি নেকি আপোনাৰ অন্তৰত মেহসুস কৰিব পাৰিব। এই ইস্তিগফাৰৰ ইমানেই ফজিলত হয়, যিকোনো ইস্তিগফাৰ পঢ়িলেই আল্লাহ ৰাব্বুল আলামিন কোরআনে কারিমত এই দৰে ইরশাদ কৰে, ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। আল্লাহু আকবার। খাস তওবার নিয়ত লৈ ইস্তিগফার পঢ়িলে আল্লাহ রাব্বুল আলামিনৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ পোৱা যায়। হযরত নূহ আলাইহিস সালাম তেখেতৰ উম্মতক কৈছিল, যেতিয়া নূহ আলাইহিস সালামৰ উম্মতে বহুত নাফৰমানি কৰিছে, আল্লাহৰ বিৰুদ্ধাচাৰ কৰিছে, নূহ আলাইহিস সালামৰ কথা মানা নাই, নূহ আলাইহিস সালামে 950 বছৰ দিনৰ দাওয়াত দিছিল, কিন্তু উম্মতে কবুল কৰা নাই। মাত্ৰ 40 জন মানুহে হযরত নূহ আলাইহিস সালামৰ এই দাওয়াত কবুল কৰিছিল, তাওহীদৰ ঝাণ্ডাৰ তলত আহিছিল। বাকি মানুহে বিৰুদ্ধাচাৰ কৰিছিল, ইনকাৰ কৰিছিল। আল্লাহ ৰাব্বুল আলামিনৰ গজব নাজিল হল। 40 বছৰ পৰ্যন্ত বৰষুণ বন্ধ কৰি দিলে। বৰষুণ নাই, বৰষুণৰ অভাৱত মানুহবোৰ হাহাকাৰ হৈ গৈছে। তেওঁলোকৰ মহিলাসকলক বাঞ্জি বনাই দিছে, কোনো হাই সন্তান নহয়। 40 বছৰ বৰষুণ বন্ধ আৰু ল'ৰা ছোৱালী জন্ম নহয়। এনেকুৱা আজাব আল্লাহৰ পক্ষৰ পৰা আহিছে। আল্লাহৰ পয়গম্বৰ হযরত নূহ আলাইহিস সালামে কয়, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তোমালোকে ইস্তিগফাৰ পঢ়া। বৰষুণৰ অভাৱত খাল বিল নদ নদী আদি সকলোবোৰ শুকাই গৈছে, ল'ৰা ছোৱালী জন্ম নহয়, জীৱ জন্তুবোৰ মৰি আছে, মানুহবোৰ বেমাৰত পৰি আছে। তেওঁলোকৰ এই অৱস্থা দেখা পাই হযরত নূহ আলাইহিস সালামে কয় যে তোমালোকে ইস্তিগফাৰ পঢ়া, তওবা কৰা, খাস তওবার নিয়ত লৈ তওবা কৰা, ইস্তিগফাৰ পঢ়া। আল্লাহ তাআলা বহুত ক্ষমাশীল হয়, আল্লাহ তাআলা ক্ষমা কৰি দিব। আমাৰ জীৱনত জানি নাজানি ৰাতিৰ এন্ধাৰত দিনৰ পোহৰত কিমান ধৰণৰ গুনাহ হৈ যায়, কেতিয়াবা জ্ঞানৰ অভাৱত, কেতিয়াবা শয়তানৰ চক্ৰান্তত পৰি কিমান গুনাহ হৈ যায়। কিন্তু আমি আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হ'ব নালাগে। আল্লাহ তাআলাই কয়, লা তাকনাতু মিৰ ৰাহমাতিল্লাহ, হে বিশ্বৰ মানৱ জাতি, তোমালোক মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। তুমি যদি জমিনৰ পৰা আৰম্ভ কৰি আকাশ পৰ্যন্ত গোটেই পৃথিৱী গুনাহ কৰি ভৰপুৰ কৰি দিয়া, আৰু এবাৰ যদি মোক কোৱা, মোৰ ওচৰত আহা আৰু কোৱা, ইয়া আল্লাহ মই গুনাহগাৰ, তোমাৰ নাম গাফফাৰ, ইয়া আল্লাহ মইতো ভুল কৰিলোৱে, ইয়া আল্লাহ শয়তানৰ চক্ৰান্তত পৰি, ইয়া আল্লাহ জ্ঞানৰ অভাৱত মইতো ভুল কৰিলোৱে, ইয়া আল্লাহ তোমাৰ দৰবাৰত হাজিৰ হৈছো, তুমি মোক মাফ কৰি দিয়া। আমিনো কাৰ দুৱাৰত যাম? আল্লাহ তোমাৰ দৰবাৰত হাজিৰ হৈছো, তুমি বহুত দয়াবান হয়, তুমি ক্ষমাশীল হয়, তুমি মোক মাফ কৰি দিয়া। আল্লাহ ৰাব্বুল আলামিনে কয়, যদি কোনো বান্দাই খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়ে, মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, জমিনৰ পৰা আৰম্ভ কৰি আকাশ পৰ্যন্ত যদি গুনাহ ভৰপুৰ হৈ থাকে আৰু এবাৰ ইস্তিগফাৰ পঢ়ে, তওবা কৰে, মই তাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি দিম। মাথো এয়াই নহয়, তার নামা আমল নেকিরে পরিপূর্ণ করে দিম। আল্লাহু আকবার। আল্লাহ তাআলা বহুত দয়াবান হয়, বহুত ক্ষমাশীল হয়। সেইকাৰণে আমি খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়িব লাগে, ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। 1 নম্বৰ উপকাৰ হৈছে ইন্নাহু কানা গাফফারা, নিশ্চয় আল্লাহ রাব্বুল আলামিন বহুত ক্ষমাশীল হয়। আল্লাহ তাআলা জীবনৰ যৌবনৰ সকলো গুনাহবোৰ মাফ কৰি দিব। খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়িলে জীবনৰ যৌবনৰ সকলো গুনাহ মাফ হৈ যাব। ইরসিলিস সামাআ আলাইকুম মিদরারা, আল্লাহ রাব্বুল আলামিন আকাশৰ পৰা বৰষুণ নাজিল কৰিব। নূহ আলাইহিস সালামৰ জামানাত পানীৰ অভাৱত খাল বিল নদ নদী সকলো শুকাই গৈছিল, মানুহবোৰ হাহাকাৰ হৈ গৈছিল, জীৱ জন্তুবোৰ মৰি আছিল। হযরত নূহ আলাইহিস সালামে কয়, তোমালোকে ইস্তিগফাৰ পঢ়া, আল্লাহ তাআলাই বৰষুণ নাজিল কৰিব, তোমালোকক সহায় কৰিব। ওয়ায়ুমদিদকুম বিআমওয়ালি ওয়া বানিনা, আল্লাহ রাব্বুল আলামিন তোমালোকক মদত কৰিব, তোমালোকক সন্তান দান কৰিব। আল্লাহ তাআলাই সন্তান দিব। 40 বছৰ ধৰি যিসকল মহিলা বাঞ্জি হৈ আছিল, কোনো খাই সন্তান নাই, এয়া আল্লাহৰ গজব আছিল। হযরত নূহ আলাইহিস সালামে কয়, তোমালোকে ইস্তিগফাৰ পঢ়া, ক্ষমা প্ৰাৰ্থনা কৰা, আল্লাহ তাআলাই তোমালোকক মদত কৰিব, খাই সন্তান তোমালোকক দান কৰিব। যিসকলৰ সন্তান নাই
পুৰুষ মহিলা সকলোৱে ইস্তিগফাৰ পঢ়িব কোন ইস্তিগফাৰটি পঢ়িব লাগে মই ধুনিয়াকৈ কৈ দি আছো মই লাহে লাহে কৈ দিম মোৰ লগে লগে পঢ়ি মুখস্থ কৰিব বা লিখি লৈ আপুনি পঢ়ি থাকিব পাৰিব আল্লাহৰ পয়গম্বৰ হযরত নূহ আলাইহিস সালামে কয় যদি তোমালোকে ইস্তিগফাৰ পঢ়া আল্লাহ তাআলাই সন্তান দিব লগতে তোমালোকক ধন সম্পত্তি দান কৰিব ওয়ামদিদকুম বিআমওয়াল ওয়া বানিন সম্পত্তিও দিব তোমালোকক খাই সন্তানো দান কৰিব জীবনত অভাৱ অনাটন নাথাকিব দৰিদ্ৰতা পেৰেশানিবোৰ দূৰ হৈ যাব আল্লাহ তাআলাই জীবনত বৰকত দান কৰিব এয়া হৈছে দুনিয়াবী ফায়দা আখিৰাতত আল্লাহ তাআলাই এনেকুৱা স্পেশাল জান্নাত দান কৰিব যাৰ তলেদি নহৰ বৈ থাকে নহৰ প্ৰবাহিত হৈ থাকে আল্লাহু আকবার ইস্তিগফাৰ যিমান বেছি পঢ়িব ইহকালতো ফায়দা আছে পৰকালতো ফায়দা আছে ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি তেও এবাৰ সফৰ অৱস্থাত যেতিয়া ভ্ৰমণ কৰিছিল আল্লাহৰ ওলি সকল ডাঙৰ ডাঙৰ ইমাম সকলে ভ্ৰমণ বেছি কৰিছিল আৰু ভ্ৰমণৰ দ্বাৰা বহুত ইলম তেওঁলোকে হাসিল কৰিছিল হযরতে ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি এবাৰ ভ্ৰমণত এক চহৰত গৈ পালে গৈ দেখিলে গোটেই এন্ধাৰ হৈ গৈছে ৰাতিও বহুত হৈছে তেও কি কৰিলে এক মছজিদৰ বাৰান্দাত গৈ অলপ আৰাম কৰি আছিল অলপ পিছতে মছজিদৰ মুয়াজ্জিন সাহাবাই কৈ আছে আপুনি ওলাই যাওক মই তালা লগাই দিব লাগে মুয়াজ্জিনৰ দায়িত্ব হয় তেও আসলতে চিনি পোৱা নাই এখেত যে ইমাম আহমদ বিন হাম্বল উলাই দিলে এখেতে ক'ত যাব এতিয়া ৰাতিও বহুত হৈছে ঠাণ্ডাৰ ৰাতি তেও ফুটফাটে দি লাহে লাহে খুচকাৰি গৈ আছিল গৈ দেখিলে অলপমান দূৰত এজন যুৱকে ৰুটি বিক্ৰী কৰি আছে তেও দোকান বন্ধ কৰিব তেও গৈ ক'লে যে যুৱক মই তোমাৰ এই চৌকাৰ পৰা অলপমান জুই পোৱাব পাৰোনে তোমাৰ যদি অনুমতি থাকে তেতিয়াহে মই ইয়াৰ পৰা জুই পোৱাব পাৰিম যুৱকজনে কয় নহয় আপুনি যদি জুই পোৱাই মোৰ কোনো ক্ষতি নাই নহয় আপুনি জুই পোৱাব পাৰে অলপমান তাপ লওক কোনো কথা নাই যুৱকজনে চিনি পোৱা নাই এখেত যে ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি দেখি আছে যুৱকজনে যিকোনো কাম কৰি আছে যিকোনো কাম তেও হয়তো ৰুটি বনাইছে ৰুটি বেলিছে আকৌ গৰমত দিছে আকৌ নমাইছে প্ৰত্যেক কামতেই দেখা পাইছে যে যুৱকজনে ইস্তিগফাৰ পঢ়ি আছে আস্তাগফিৰুল্লাহ 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 ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি কথাখিনি গৌৰ কৰি আছিল যে যুৱকজনে কিয় বাৰবাৰ ইস্তিগফাৰ পঢ়ি আছে পিছত খুদিলে হে যুৱক তুমি প্ৰত্যেক কামতে ইস্তিগফাৰ কিয় পঢ়া তুমি ইয়াৰ কাৰণটো কোৱাচোন যুৱকজনে যেতিয়া দেখিলে এজন বৃদ্ধ মানুহ হয় বয়সস্থ মানুহ যুৱকজনে ক'লে বেলেগে খুদিলে মই হয়তো নকলো হয় কিন্তু আপুনি যেহেতুকে বয়সস্থ মানুহ আপুনি খুদিছে মই জবাব দিবই লাগিব আসলতে ইস্তিগফাৰ বেছি পঢ়িলে মুস্তাজাবুদ দাওয়া আল্লাহ তাআলা বনাই দিয়ে আল্লাহ তাআলাই মোক মুস্তাজাবুদ দাওয়া বনাই দিছে ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহিৰ গাৰ নোম শিয়ৰি উঠিছে কি কথা কই যুৱকে হে যুৱক মই ইমান বছৰ ধৰি মই হাদিস পঢ়াই আছো মই এতিয়ালৈকে মুস্তাজাবুদ দাওয়া হ'ব পৰা নাই তুমি মুস্তাজাবুদ দাওয়া কি কথা কোৱা যুৱকজনে কয় হয় হুজুৰ মই যেতিয়াই যি দোয়া কৰো আল্লাহ তাআলা লগে লগে কবুল কৰে মই এনি টাইম ইস্তিগফাৰ পঢ়ি থকাৰ কাৰণে মই অনুভৱ কৰো যে আল্লাহ তাআলাই মোক মুস্তাজাবুদ দাওয়া বনাই দিছে আল্লাহ তাআলাই মোৰ সকলো দুআই কবুল কৰিছে মই যি দোয়া কৰিছো সকলো দুআই আল্লাহ তাআলাই কবুল কৰিছে আল্লাহু আকবার যুৱকজনে কৈ আছে হুজুৰ কিন্তু মোৰ এটা দোয়া আল্লাহ তাআলাই এতিয়ালৈকে কবুল কৰা নাই মই ভাবি আছো মোৰ হয়তো কিবা কমি হৈ আছে সেই কাৰণে এই দোয়াটি আল্লাহ তাআলাই কবুল কৰা নাই যুৱকজনে এই কথা কোৱাৰ পিছত ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি খুদিলে বাবা কোৱাচোন তোমাৰ কোন দোয়াটি আল্লাহ তাআলাই কবুল কৰা নাই তেতিয়া হেজন যুৱকে কৈ আছে হুজুৰ মই শুনিছো এই জামানাৰ শ্ৰেষ্ঠ এজন ইমাম যাৰ নাম ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি বহুত ডাঙৰ মুহাদ্দিস হয় বহুত ডাঙৰ ইমাম হয় মই আল্লাহৰ ওচৰত দোয়া কৰি আছো ইয়া আল্লাহ তুমি মোক তৌফিক দিলাহেতেন তুমি যদি মোক সুযোগ কৰি দিলাহেতেন মই হেজন ইমামৰ লগত সাক্ষাৎ কৰিব পাৰিলোহেতেন আল্লাহু আকবার ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি যুৱকজনৰ পিঠিত থাপৰ মাৰি কয় হে যুৱক আল্লাহ তাআলাই তোমাৰ এই দোয়াটিও কবুল কৰিছে আল্লাহু আকবার কিয়নো তোমাৰ আগত ইমাম আহমদ বিন হাম্বল উপস্থিত হয় যুৱকজন লগে লগে ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি খাবটি ধৰিছে কপালত চুমা খাইছে হুজুৰ আল্লাহ তাআলাই মোৰ এই দোয়াটিও কবুল কৰিছে মই নিশ্চয় আনন্দিত আল্লাহৰ শুকরিয়া আদায় কৰিলো আল্লাহ তাআলাই যে এই জামানাৰ শ্ৰেষ্ঠ ইমাম আহমদ বিন হাম্বল রাহমাতুল্লাহ আলাইহি দিদাৰ মোৰ নসিব কৰিলে আল্লাহু আকবার সেই কাৰণে ইস্তিগফাৰ আমি বেছি বেছিকৈ পঢ়িব লাগে আমাৰ জীৱনত কিমান গুনাহ হৈ যায় জানি না জানি সৰু ডাঙৰ কিমান গুনাহ হৈ যায় কিতাবা শয়তানৰ চক্ৰান্তত পৰিও কিমান গুনাহ হৈ যায় সেই কাৰণে যিমান ইস্তিগফাৰ বেছি বেছি পঢ়িম
আমাৰ জীৱনৰ গুনাহবোৰ মাফ হোৱাৰ লগে লগে আল্লাহ তাআলাই মাল দৌলত দি আমাক সহায় কৰিব, বিপদত পৰিলে উদ্ধাৰ কৰিব, আমাৰ দুআসমূহ কবুল কৰিব, মনৰ আশাবোৰ যিবোৰ আধৰুৱা সপোন আল্লাহ তাআলাই নিশ্চয় পুৰা কৰি দিব। ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, ইস্তিগফাৰ তোমালোকে বেছি বেছিকৈ কৰা, আল্লাহ তাআলাই তোমালোকৰ দুআসমূহ কবুল কৰিব। যি ইস্তিগফাৰটিৰ কথা মই কৈ আছো, এই ইস্তিগফাৰ হৈছে সাইয়্যিদুল ইস্তিগফাৰ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যে ব্যক্তি ৰাতিপুৱাৰ ভাগত এই ইস্তিগফাৰ এবাৰ পাঠ কৰে, সেইজন ব্যক্তি যেতিয়া সূৰ্য উদয় হোৱাৰ আগত যদি মানুহজন ইন্তেকাল হৈ যায়, সেইজন ব্যক্তি বিনা হিচাপে জান্নাতবাসী হয়। আল্লাহু আকবার। আৰু ৰাতি যদি এই ইস্তিগফাৰ পাঠ কৰে আৰু ৰাতিৰ ভিতৰত মানুহজনৰ ইন্তেকাল হলে তো জান্নাতি হয়, জান্নাতবাসী হয়। আল্লাহু আকবার। সেইকাৰণে আমি প্ৰতিদিন এই সাইয়্যিদুল ইস্তিগফাৰ পুৱা গধূলি পঢ়াৰ আমি চেষ্টা কৰিম ইনশাআল্লাহ। সাইয়্যিদুল ইস্তিগফাৰ মই লাহে লাহে কৈ দিম, মোৰ লগে লগে পঢ়ি মুখস্থ কৰি ল'ব বা লিখি লৈ যদি প্ৰতিদিন পঢ়ি থাকে এনে মুখস্থ হৈ যাব। মই লাহে লাহে কৈ দিছো, মোৰ লগে লগে পঢ়াৰ চেষ্টা কৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহুম্মা আনতা রাব্বি লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফিরলি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা। আকৌ একেলগে কৈ দিছো, আল্লাহুম্মা আনতা রাব্বি লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফিরলি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা। এই ইস্তিগফাৰ প্ৰতিদিন পুৱা গধূলি এবাৰকৈ পঢ়াৰ চেষ্টা কৰিব ইনশাআল্লাহ। আল্লাহ তাআলাই এক নম্বৰত জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা আল্লাহ তাআলাই মাফ কৰি দিব। দুই নম্বৰত আল্লাহ তাআলাই আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰিব, ধন সম্পত্তি দান কৰিব, নেক ঔলাদ দান কৰিব। আখিৰাতত আল্লাহ তাআলাই এনেকুৱা স্পেচিয়েল জান্নাত দান কৰিব যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে। আল্লাহ তাআলাই আমাক সকলোকে বেছি বেছিকৈ ইস্তিগফাৰ পঢ়াৰ তৌফিক দান কৰক। আমাৰ জীৱনৰ যৌৱনৰ গুনাহবোৰ আল্লাহ তাআলাই মাফ কৰি দিয়ক। আমি জানি নাজানি বহুত গুনাহ কৰিছো, আমিতো বান্দা হয়, আমি কিমান গুনাহ কৰি থাকো, আমাৰ দ্বাৰা গুনাহ সাদিৰ হৈ যায়, আমি গুনাহ কৰো, কিন্তু আল্লাহৰ ওচৰত আমি ক্ষমা বিচাৰিলে, ক্ষমা প্ৰাৰ্থনা কৰিলে আল্লাহ তাআলা বহুত ক্ষমাশীল হয়। আল্লাহ তাআলাই নিশ্চয় আমাক মাফ কৰি দিব। মহান আল্লাহ তাআলাই আমাক সকলোকে বেছি বেছি ইস্তিগফাৰ পাঠ কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।